নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাতিৰ সংবাদ সমগ্ৰ দেশৰ লগতে দেৰগাঁৱতো উদযাপন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস নিউজৰ এক বিশেষ প্ৰতিবেদন ভাৰতবৰ্ষৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস দেৰগাঁও সমজিলা আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত আৰু দেৰগাঁও পৌৰসভাৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে দেৰগাঁও সমজিলা হোৱাৰ পাছত দেৰগাঁও নিউ ফিল্ডত কেন্দ্ৰীয়ভাৱে উলহ মালহেৰে উদযাপন কৰা হয় উল্লেখযোগ্য যে নতুনকৈ ঘোষিত দেৰগাঁও বিধানসভা এলেকা সামৰি ২০২৪ চনৰ ৪ অক্টোবৰ তাৰিখে দেৰগাঁও সমজিলা হিচাপে ঘোষণা কৰা হৈছিল দেৰগাঁওবাসীৰ বাবে ৭৬ সংখ্যক গণৰাজ্য দিৱস এক ঐতিহাসিক দিনৰূপে পৰিগণিত হয় সমজিলা হোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে দেৰগাঁৱৰ ৰাইজে নতুন ৰূপত গণতন্ত্ৰ দিৱস উদযাপন কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় এইবাৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰাৰ বাবে দেৰগাঁৱত নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হয় বিভিন্ন ধৰণৰ দৃষ্টিনন্দন খেল প্ৰদৰ্শনৰ লগতে দেৰগাঁৱত অৱস্থিত লাচিত বৰফুকন পুলিচ একাডেমীয়ে প্ৰথমবাৰৰ বাবে অসম আৰক্ষীৰ পেন্থাৰ বাহিনীৰ বাইক ৰাইডাৰৰ দৰা বাইক ৰাইডিং খেল পুলিচ একাডেমীৰ চৌহদৰ বাহিৰত প্ৰদৰ্শন কৰে দেৰগাঁৱৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তথা NCC কেডাৰসকলে পেৰেডত অংশগ্ৰহণ কৰে লগতে বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন স্থানীয় শিল্পীৰ দ্বাৰা দেশপ্ৰেমমূলক গীত প্ৰদৰ্শন বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় এই প্ৰদৰ্শনে সমবেত ৰাইজৰ লগতে উপস্থিত বহু গণ্যমান্য ব্যক্তি সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় গণতন্ত্ৰ দিৱসৰ লগত সামঞ্জস্য ৰাখি বিয়লি ২ বজাত দেৰগাঁও সমজিলাৰ একাদশ আৰু দেৰগাঁও ক্ৰীড়া সন্থাৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল দেৰগাঁও নিউ ফিল্ডত অনুষ্ঠিত হয় ৭৬তম গণতন্ত্ৰ দিৱসৰ পবিত্ৰ দিনত দেৰগাঁও সমজিলাত কেন্দ্ৰীয়ভাৱে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে দেৰগাঁও সমজিলাৰ আয়ুক্ত দামোদৰ ব্ৰাহ্মণে মুঠতে গণতন্ত্ৰ দিৱসৰ দিনা দেৰগাঁও চহৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বৰিষ্ঠ নেতৃত্বত কেবিনেটৰ সিদ্ধান্ত অনুসৰি সমগ্ৰ ৰাজ্যত খাদ্য সুৰক্ষা আইনৰ অধীনত ২০৩০-২৪ বৰ্ষত ৪২টা ৮৫,৭৪৫ জন নতুন হিতাধিকাৰী আৰু ২৪-২৫ বৰ্ষত ১৯,৯২,১৬৭ গৰাকী নতুন হিতাধিকাৰী খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলো জিলা আৰু সমজিলাত খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তত্ত্বাৱধানত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে এই প্ৰক্ৰিয়াৰ অধীনত দেৰগাঁও বিধানসভা সমষ্টিত ১৪,২৬৬ জন সংখ্যক হিতাধিকাৰী আৰু ৩,২৮০টা পৰিয়ালক ৰেচন কাৰ্ড খাদ্য সুৰক্ষা আইনত অন্তৰ্ভুক্ত কৰা হৈছে ইতিমধ্যে পৌৰসভাৰ অন্তৰ্গত ৮৭৩টা পকীঘৰ নিৰ্মাণ কাৰ্য চলি আছে তাৰ ভিতৰত ৪৮৭টা পকীঘৰৰ নিৰ্মাণ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ইতিমধ্যে পৌৰসভাই স্বচ্ছতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এটি বিশেষ প্ৰতিবেদন নিউজ নাও